বিশ্বনেতা বিশ্বগুৰু দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাকালিলৈ ডিব্ৰুগড় জিলাৰ নামৰূপত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিব। আৰু ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ যিসকল ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তা, প্ৰতিনিধি, মন্ত্ৰী, বিধায়ক সকলোৱে সেই সভাত উপস্থিত থাকিব। সমান্তৰালভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত থাকিব। আৰু উক্ত জনসভাতেই আমাৰ নামৰূপৰ অসমৰ দুটাকৈ ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ আধাৰশিলা কালিলৈ মুকলি কৰিব। আৰু আমি আজি চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ পৰা আমি প্ৰায় 15,000 কাৰ্যকৰ্তা আৰু আমাৰ সদস্যক নিবৰ কাৰণে তালৈ নিবৰ কাৰণে মিটিঙলৈ নিবৰ কাৰণে ইতিমধ্যে আমাক আমাৰ নিৰ্দেশনা দিছিল যদিও আমাৰ ইতিমধ্যে টাৰ্গেট পাৰ হৈ গৈছে। আমি প্ৰায় সোণাৰী সমষ্টিৰ পৰা 18-19 মান ইতিমধ্যে ৰাইজ ওলাইছে। আমি ইতিমধ্যে গাড়ীৰ ব্যৱস্থা কৰি আছোঁ। বৰ্তমান উপস্থিত আছোঁ কলাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত। আমি ইয়াত আমাৰ যিসকল দলীয় কাৰ্যকৰ্তাই গাড়ীসমূহ নি আছে আৰু নিশাৰ ভাগতে আমি গাড়ী বুথে আমাৰ যিমানবিলাক দলৰ কাৰ্যকৰ্তা যিবোৰ আমাৰ বুথ আছে, বুথত নি গাড়ীবোৰ আমি তাত ৰাখি থৈ দিম। আৰু ৰাতিপুৱা হোৱাৰ লগে লগে আমাৰ দলীয় কাৰ্যকৰ্তাসকলে, বুথৰ সভাপতিসকলে আমাৰ যিসকল সদস্য আছে, কাৰ্যকৰ্তা আছে, তেওঁলোকক আমাৰ জনসভালৈ লৈ যাব। আৰু চৰাইদেউ জিলাৰ পৰা আমি মাহমৰা আৰু সোণাৰী দুয়োটা সমষ্টি ইতিমধ্যে চৰাইদেউ জিলাৰ অন্তৰ্গত। চৰাইদেউ জিলাৰ পৰা প্ৰায় 26,000 মান আমাৰ কাৰ্যকৰ্তা আৰু সদস্য যাব। আৰু উক্ত জনসভাত প্ৰায় 1,20,000 মানুহৰ অংশগ্ৰহণৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও প্ৰায় 2 লাখৰ ওচৰা-ওচৰি তাত কাৰ্যকৰ্তা আৰু শুভাকাংক্ষী উপস্থিত থাকিব। আমি সকলোকে আদৰণি জনাইছোঁ কালিলৈ উক্ত অনুষ্ঠানতে। আৰু সমান্তৰালভাৱে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অসমলৈ উষ্ম আদৰণি জনাইছোঁ। আৰু আপোনালোকে সকলোৱে জানে যে ভাৰতীয় জনতা পাৰ্টি দলৰ যিখন চৰকাৰ চলি আছে, অসমত আৰু কেন্দ্ৰত যিখন চৰকাৰ চলি আছে, অসমৰ সৰ্বস্তৰ মানুহৰ উন্নয়নৰ কাৰণে কাম কৰি আছে, সৰ্বতো প্ৰকাৰৰ উন্নতিৰ কাৰণে তেওঁলোকে লাগি আছে। আমি এইখিনি কথা আপোনালোকক আজি পুনৰাবৃত্তি কৰিব বিচৰা নাই, যিহেতু আপোনালোকে দেখিছে যে অসমৰ প্ৰতিটো শ্ৰেণী মানুহৰ কাৰণে যিখিনি সুবিধা গ্ৰহণ কৰিব লাগে আমি ইতিমধ্যে চৰকাৰখনে দি আছে। গতিকে আমি পুনৰবাৰ সোণাৰী সমষ্টিৰ মজিয়াৰ পৰা আমাৰ বিশেষকৈ সোণাৰী সমষ্টিৰ মাননীয় বিধায়ক ৰমেশ্বৰ কোঁৱৰদেৱে আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ প্ৰতিটো যিমানবিলাক আমাৰ গাড়ী ব্যৱস্থা কৰা হৈছে তেওঁলোকে খবৰ লৈ আছে, প্ৰতিটো মুহূৰ্তত খবৰ লৈ আছে। আমি তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আৰু 1 ঘণ্টামানৰ ভিতৰত আমি অনুমান কৰিছোঁ আৰু 1 ঘণ্টামানৰ ভিতৰত আমাৰ ইয়াত যিমানবোৰ আমি গাড়ী উঠাই আছে এইবোৰ আমি বুথৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকলৈ আমি প্ৰেৰণ কৰিম। আৰু পুনৰবাৰ আমি দেশৰ মাননীয় প্ৰধানমন্ত্ৰী দেৱক অসমলৈ উষ্ম আদৰণি জনাইছোঁ।